APSC CC Mains 2024 পেপাৰ 1 এছে পেপাৰখনৰ বিষয়ে আজি আলোচনা কৰিবলৈ ওলাইছো। এই পেপাৰখনৰ ফুল মাৰ্কস হৈছে 250 মাৰ্কস 3 আৱাৰ্ছৰ ভিতৰত লিখিব লাগে। দুটা সেকশন থাকে, সেকশন এ সেকশন বি। প্ৰত্যেকটো সেকশনৰ 4টাকৈ অপশন মানে টপিক দিয়া থাকে। আমি নিজৰ ইচ্ছাৰে আমি দুখন প্ৰতিটো মানে সেকশনৰ দুটাকে টপিক আমি বাছি উলিয়াব লাগে। মই প্ৰথম টপিকটো সেকশন এ 4 নম্বৰ টপিকটো বাছি লিখিছিলোঁ আৰু সেকশন বিৰ মই 7 নম্বৰ টপিকটো লিখিছিলোঁ। মই অসমীয়া মাধ্যমত লিখিছিলোঁ। মোৰ টপিকটো আছিল ধনেৰে সুখ কিনিব পাৰিনে, আৰু দ্বিতীয়টো টপিক লিখিছিলোঁ উত্তৰ পূব সম্পৰ্কীয় সাধাৰণীকৃত ধাৰণা ষ্টেৰিঅটাইপিং অভিজ্ঞতা আৰু উপলব্ধি। এই টপিক দুটা মই প্ৰিভিয়াছ UPSC PYQৰ লগত ৰিলেটেড কিছুমান এছে প্ৰেক্টিছ কৰিছিলোঁ। তাৰ লগত কিছু পৰিমাণে সামঞ্জস্য আছিল আৰু কমন পৰিছিল। এইখন বিশেষকৈ মানে হেপিনেছৰ ওপৰত অলৰেডি আহিছিল কিছুমান PYQ, সেয়েহে মোৰ এইখন লিখাত সুবিধা হৈছিল আৰু এইখন এছে লিখিবলৈ মোৰ কিছুমান ডেটা হাতত আছিল, সেয়েহে সেই অনুপাতে মই লিখিছিলোঁ। এইখিনিতে মই ক'ব বিচাৰোঁ যে মই এছেখন লিখোঁতে কিছুমান এটা প্ৰব্লেম পাইছিলোঁ, সেইটো মই কৈ থৈ দিওঁ, আপোনালোকে যাতে তাৰ পৰা আপোনালোকে অভিজ্ঞতা লাভ কৰে। এইখন এছে লিখোঁতে যিহেতু মই অলৰেডি ক'লোঁ যে মোৰ এইখন এছে কিছু পৰিমাণে কমন পৰিছিল বুলি, সেয়েহে মই লিখি গৈ আছিলোঁ। মই পেজ কাউণ্ট কৰা নাছিলোঁ, সেয়েহে লাষ্টৰ টাইমত মোৰ লিখিবলৈ থাকি গৈছিল আৰু লাষ্টৰ পেজত মই কনক্লুজনটো লিখিছিলোঁ যদিও মই মনে বিচৰা ধৰণে লিখা নহ'ল, কাৰণ পেজ কমি গৈছিল মোৰ। মই কাউণ্ট কৰা নাছিলোঁ লাষ্টৰ ফালে। সেইটো ভুল আপোনালোকে নকৰিব, লিখি যাব আৰু আপোনালোকে এইটো কনচিয়াছত আপুনি এইটো সদায় ৰাখিবই যে আপোনালোকে কিমানটা ৱৰ্ড লিখিছে, কেইখন পেজ লিখিছে, এই দুটা বস্তু। তাৰপাছত এইখন লিখোঁতে মই ঠিকেই লিখিছোঁ, কিন্তু মানে ডেটাবিলাক মানে লিখিছোঁ এইখনত ঠিকে আছে, ইমানো একদম বহুত ভাল হোৱা নাই, বাট ঠিকে আছে বুলি ক'ম মই এইখনত। ইয়াৰ উপৰিও মই আপোনালোকক ক'ব বিচাৰিম যে যিহেতু মই 3 মাহৰ ভিতৰত মেইনছ প্ৰিপেৰেশ্যন কৰিছিলোঁ, এছে পেপাৰখন প্ৰিপেৰেশ্যন কৰিছোঁ, সেয়েহে মোৰ কোনো ধৰণৰ চ'ৰ্চ নাছিল। মই ফুল্লি ChatGPTৰ ওপৰত ডিপেণ্ডেণ্ট আছিলোঁ। আপোনালোকেও যদি চ'ৰ্চ বিচাৰি পোৱা নাই এছে, কোনো কথা নাই, আপোনালোকে কোনো বুক ৰেফাৰ নকৰিলেও হ'ব এছে ৰিলেটেড, আপোনালোকে ChatGPT ফুল্লি ইউটিলাইজ কৰক। মই ফুল্লি ডিপেণ্ডেণ্ট আছিলোঁ ChatGPTৰ ওপৰত। আপোনালোকে UPSC প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ পৰা যিমানখিনি 2011ৰ পৰা 2025লৈকে যিমানখিনি পাৰে এছে আপোনালোকে ChatGPTত আপোনালোকে চাৰ্চ কৰক, এক্সাম্পল বা ডেটা যিমানখিনি উলিয়াব পাৰে উলিয়াওক, আৰু তেনেকৈ আপোনালোকে নোট ডাউন কৰক, লিখি যাওক। APSCও তেনেধৰণৰ টপিকে কভাৰ কৰে, যেনেকৈ UPSCয়ে প্ৰিভিয়াছ ইয়েৰত দিয়ে। তাৰ কাৰণে এখন বুক মই ৰেফাৰ কৰিব বিচাৰিম, দিশা পাব্লিকেশ্যনৰ এখন বুক। প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ ইয়াতে থাকে। টপিক ৱাইজ ইয়াতে এছেবিলাক দিয়া থাকে, আপোনালোকে টপিক ৱাইজ কভাৰ কৰিব পাৰে। প্ৰত্যেকটো টপিকৰ 2খন বা 3খন যদি আপোনালোকে এতিয়াৰ পৰাই ৰেডি কৰি থয় আপোনালোকৰ সুবিধা হ'ব। জুডিচিয়েৰী, প্ৰভাৰ্টি বা এনেকুৱা ধৰণৰ টপিকবিলাক, ওমেন এম্পাৱাৰমেণ্ট, ইয়াৰ ওপৰত 2খন বা 3খন আপোনালোকে ৰেডি কৰিব পাৰে।
তাৰপিছত ছায়েন্স এণ্ড টেকন'লজিৰ পৰা 3-4খন আপোনালোকে কভাৰ কৰিব পাৰে। তেনেদৰে আপোনালোকে ইয়াত প্ৰিভিয়াছ ইয়াৰত দিয়া টপিকসমূহৰ পৰা আপোনালোকে এছে ৰেডি কৰিব পাৰে। আৰু এছেৰ কাৰণে গোটেইখিনি ইমানখিনি আপোনালোকে নোৱাৰিবও পাৰে কৰিবলৈ, কিন্তু প্ৰিভিয়াছ ইয়াৰত অহা কুৱেশ্যনৰ আপোনালোকে যদি 40% আপোনালোকে কভাৰ কৰে তেতিয়াও বহুতখিনি আপোনালোক উপকৃত হ'ব। আৰু মোৰ এখন পুৰণা এডিশ্যন হয়, আপোনালোকে নতুন এডিশ্যন ল'লে 24-25লৈকে আপোনালোকে PYQ গোটেইখিনি পাই যাব। এইখিনি আছিল মোৰ এছেৰ বিষয়ে ক'বলগীয়া। আৰু যদি আপোনালোকে এছেৰ বিষয়ে জানিব বিচাৰে বা কেনেকৈ কোটেশ্যন বা এক্সাম্পল কেনেকৈ মই লিখিছিলোঁ আপোনালোকে মোক জনাব কমেণ্ট কৰি। মই আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম। ধন্যবাদ।